এইটো সৰ্বজন বিদিত যে এআইইউডিএফ দল বিজেপিৰ বি টিম হয় আৰু এজন মুখ্যমন্ত্ৰীক এই ধৰণে কোৱা বহুত ডাঙৰ কথা। বিগত 10 বছৰত বিজেপিৰ সাধাৰণ নেতা এজনক যদি এনেধৰণে কোৱা হৈছিলে লগে লগে জেলত ভৰাই দিছিলে। কিছুদিন আগতে ক্ৰছ কাৰেণ্টৰ এজন সাংবাদিক দিলৱাৰ হুছেইন ডাঙৰীয়াই যেতিয়া বিজেপিৰ চৰকাৰৰ বিৰুদ্ধে লিখিছিলে তেতিয়াই বা কৈছিলে তেতিয়াই তেখেতক নি পেলাই জেলত ভৰাই দিয়া হ'ল। কিছুদিন আগতে আমাৰ মৰিগাঁৱতে এজনী মহিলাই মুখ্যমন্ত্ৰীৰ মিটিঙৰ সময়ত যেতিয়া ক'লে যে জুবিন গাৰ্গৰ ন্যায় লাগিব সেইটো সময়ত তেখেতক লগে লগে নি পেলাই জেলত ভৰাই দিলে। বা কোনোবাই যদি বিজেপি চৰকাৰৰ বিৰুদ্ধে ফেচবুকত লিখে চিত্ৰ অংকন কৰে লগে লগে বিচাৰি নি পেলাই জেলত ভৰাই। কিন্তু এতিয়া নিৰ্বাচনী বতৰ, এইটো হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজমল ডাঙৰীয়া মিলি ভগত। হিমন্ত বিশ্ব শৰ্মা যেতিয়া ক'লে যে মিয়া মানুহৰ হাত ভৰিটো ভাঙি লৈ এতিয়া কামিহাৰ ভাঙি দিম, লগে লগে আজমল ডাঙৰীয়াই কৈ বহিলে যে দিছপুৰত মিয়াৰ দপদপনি হ'ব, মুখ্যমন্ত্ৰীক পিচ পিচকৈ কাটিম। এইবোৰ হৈছে সাম্প্ৰদায়িক মন্তব্য যাতে উজনি অসমত ভোটৰ বিভাজন কৰিব পাৰে, আমাৰ খিলঞ্জীয়া অসমীয়া মানুহৰ মাজত ভয় সৃষ্টি কৰিব পাৰে, সেইটোৰ এটা ব্লু প্ৰিণ্ট। গতিকে মই সকলো ৰাইজকে আহ্বান জনাইছোঁ যে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ এইবোৰ কথাত নাযায়, যাতে এইবোৰ সম্পূৰ্ণ কথা মুখ্যমন্ত্ৰী অৱগত আৰু মুখ্যমন্ত্ৰীয়ে এইবোৰ কাম কৰাই আছে। গতিকে মই ভাবোঁ যে বদৰুদ্দিন আজমল ডাঙৰীয়াক ইমান সময়ৰ ভিতৰত পুলিচে ধৰিব লাগিছিলে বা তেখেতৰ ওপৰত বিহিত ব্যৱস্থা হ'ব লাগিছিলে বা মুখ্যমন্ত্ৰীৰ কোনো প্ৰতিক্ৰিয়া এতিয়ালৈকে আহিব লাগিছিলে। কিন্তু মুখ্যমন্ত্ৰী এতিয়ালৈকে নিমাতী কইনা হৈ বহি আছে। গতিকে ইয়াৰ পৰা আমি দৃঢ়তাৰে ক'ব পাৰোঁ যে অকল যেতিয়া বিৰোধী মিত্ৰজোঁটৰ চাৰিওফালে এক হাৱা বহি আছে, চাৰিওফালে এক ভাল পৰিৱেশ সৃষ্টি হৈছে, তাৰ পৰা যাতে মানুহবোৰৰ মাজত শংকা আনি মানুহবোৰক ভোট বিভাজন কৰিব পাৰে তাৰ কাৰণে এটা চেষ্টা চলোৱা হৈছে। যে এআইইউডিএফ দলটো এতিয়া নচলা পইচা হৈছে, তেতিয়া অমিত শ্বাহক ফোন কৰি পেলাই এই আছাদুদ্দিন ওৱৈচী ডাঙৰীয়াক অনা হৈছে। আমি সকলোৱে জানো যে যোৱা বিহাৰৰ ইলেকশ্যনত কি ধৰণে তেখেতে 30ৰ পৰা 35টা চিটত প্ৰাৰ্থী দি পেলাই বিজেপি চৰকাৰক জিকাই দিছিলে। আৰু অসমত আহি যিবোৰ সাম্প্ৰদায়িক মন্তব্য তেখেতে কৰি আছে, যাতে এটা সাম্প্ৰদায়িক বাতাবৰণৰ সৃষ্টি কৰিব পাৰে আৰু ভোটৰ বিভাজন কৰিব পাৰে। মই ভাবোঁ এইবোৰ কথা ৰাইজে বুজি পায়, ৰাইজে এইবোৰ কথা বুজি পাইছে। গতিকে মই নাভাবোঁ যে আছাদুদ্দিন ওৱৈচীৰ প্ৰভাৱ অসমত পৰিব, কাৰণ এইবাৰ অসমৰ ৰাইজে থিৰাং কৰিছে যে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপি চৰকাৰৰ যি অপহৰণৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে আৰু গৌৰৱ গগৈ ডাঙৰীয়াক মুখ্যমন্ত্ৰী বনাব বিচাৰিছে। এটা কথা বুজিব লাগিব, যেতিয়া মই যোৱাবাৰ 2021 চনত মনোনয়ন পত্ৰ দাখিল কৰিব গৈছিলোঁ, তেতিয়া মোৰ প্ৰয়াত পিতৃয়ে এষাৰ কথা কৈছিলে যে আজিৰ পৰা গোটেই লাহৰীঘাট ভাই তোৰ পৰিয়াল, এই পৰিয়ালৰ কি ধৰণে উন্নতি কৰিব পাৰি, কি ধৰণে তেখেতসকলক ৰক্ষণাবেক্ষণ দিব পাৰি, এইটোৰ দায়িত্ব আজিৰ পৰা তোৰ। গতিকে মই ভাবোঁ যে গোটেই লাহৰীঘাট